নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা পঢ়া-শুনা কৰি আছা আৰু মোৰ ভিডিঅ'সমূহ চাই আছা ছাত্ৰ-ছাত্ৰীসকল যোৱা ক্লাছত মই তোমালোকক পঢ়াইছিলোঁ ভাৰসাম্য মানেনো কি ইকুইলিব্ৰিয়াম মানেনো কি আৰু উপভোক্তা মানেনো কি আৰু উপভোক্তাৰ ভাৰসাম্য মানেনো কি আমি জাস্ট ডেফিনেশ্যনখিনি পঢ়িছিলোঁ আৰু এটো পঢ়িছিলোঁ যে উপভোক্তাৰ ভাৰসাম্যত আমাৰ কিদৰে আমি দুটা এপ্ৰোচৰ বিষয়ে পঢ়িছিলোঁ মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক যি মই উপভোক্তাৰ ভাৰসাম্যৰ যি এপ্ৰোচ কেটা পঢ়ালো যে কি এপ্ৰোচত আমি উপভোক্তাৰ ভাৰসাম্যখিনি অধ্যয়ন কৰিব পাৰোঁ যাক আমি এটা কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচ বুলি কৈছোঁ আৰু এটা হৈছে আমাৰ অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ আজি আমি পঢ়িম কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচৰ বিষয়ে আৰু এই এপ্ৰোচত যোৱা ক্লাছতে মই তোমালোকক কৈছিলোঁ যে কাৰ্ডিনেল ইউটিলিটি এনালাইচিছত বা যাক আমি মাৰ্জিনেল ইউটিলিটি এনালাইচিছ বুলি কওঁ তাত আমি কি পাইছিলোঁ দুই ধৰণে আমি কি কৰিব পাৰোঁ অধ্যয়ন কৰিব পাৰোঁ অৰ্থাৎ কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ সিংগল কমোডিটি আৰু কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ টু কমোডিটি অৰ্থাৎ এটা আমি অকল এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যটো অধ্যয়ন কৰিব পাৰোঁ আৰু আমি কি কৰিব পাৰোঁ দুটা দ্ৰব্যৰ ক্ষেত্ৰতো অধ্যয়ন কৰিব পাৰোঁ এটা আমি প্ৰথমতে আজি চাম যে এটা দ্ৰব্য ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্য কিদৰে নিৰ্ধাৰণ কৰিব পাৰি এটা ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক অকমান আগৰ কথা কিছুমান ক'ব বিচাৰিছোঁ যে আমি এটা শব্দ উচ্চাৰণ কৰি আছোঁ যে এজন উপভোক্তাই যে এনেকুৱা এটা কণ্ডিশ্যন বা এনেকুৱা এটা চিটুৱেশ্যন পায় যিটো চিটুৱেশ্যনত তেওঁ যিমানখিনি খৰচ কৰিছিল সেই খৰচৰ পৰা তেওঁ কি কৰে সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি যেতিয়া লাভ কৰিব তেতিয়া আমি সেই উপভোক্তাজনক কি বুলি ক'ম ভাৰসাম্য লাভ কৰিব বুলি ক'ম আৰু কাৰণ সেই কণ্ডিশ্যন বা সেই ষ্টেজটোৰ পৰা সেইজন উপভোক্তাই কি কৰিব নিবিচাৰিব তেওঁ কোনো ধৰণৰ ব্যয়ৰ সলনি হোৱাটো নিবিচাৰিব অৰ্থাৎ তেওঁ যিটো হিচাপত খৰচ কৰি আছে যিটো হিচাপত তেওঁ উপভোগ কৰি আছে তেওঁ সেই হিচাপতে উপভোগ কৰি থাকিবলৈ বিচাৰিব তো তাকে আমি উপভোক্তাৰ ভাৰসাম্য বুলি যোৱা ক্লাছত কৈছিলোঁ এটা প্ৰশ্ন হয় এজন উপভোক্তাই কেতিয়ানো সেই ষ্টেজটো পাব যিটো ষ্টেজত তেওঁ কৰা খৰচৰ পৰা সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিব এতিয়া ইয়াতে এটা মই তোমালোকক কথা কওঁ আমি যিহেতু উপভোক্তা আমি ডে টু ডে লাইফত কি কৰি থাকোঁ খৰচ কিছুমান কৰি থাকোঁ আমি প্ৰত্যেকটো বস্তু আমি কিনি থাকোঁ হয়নে আজি চব্জি বজাৰ গৈছোঁ আমি চব্জি কিনিছোঁ আমি আজি কাপোৰৰ দোকানলৈ গৈছোঁ কাপোৰ কিনিছোঁ বা আমি ইলেক্ট্ৰনিক্সৰ বস্তু কিনিছোঁ বা আমি কসমেটিকৰ বস্তু কিনিছোঁ আমি দিনটোত হাজাৰ ধৰণৰ হাজাৰ কোৱালিটিৰ আমি কি কৰোঁ বস্তুসমূহ ক্ৰয় কৰি থাকোঁ এটা প্ৰশ্ন আহে আমি ভাৰসাম্য পৰ্যায় পাওঁ নে নাপাওঁ বা আমি ভাৰসাম্য পাইছোঁ নে নাই পোৱা আৰু এই প্ৰশ্নৰ উত্তৰ দিবলৈ মই প্ৰথমটো তোমালোকক টাইপটো লওঁ যে আমি কোনটো ক্ষেত্ৰত অধ্যয়ন কৰিম সিংগল কমোডিটি এনালাইচিছ আৰু সিংগল কমোডিটি এনালাইচিছৰ ক্ষেত্ৰত এইটো ধৰি লোৱা হয় যে উপভোক্তাজনৰ যিমানখিনি আয় আছে তেওঁলোকৰ যিমানখিনি ইনকাম আছে সেই ইনকামটো তেওঁ কি কৰিছে অকল এটা দ্ৰব্য উপভোগ কৰাৰ ক্ষেত্ৰতে ব্যয় কৰিছে বুজি পাইছানে কথাটো যে কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ সিংগল কমোডিটিটোৱে কি বুজাইছে যে এজন উপভোক্তাৰ তেওঁ যি ইনকাম আছে আৰু সদায় এজন মানুহৰ ইনকাম সদায় কি বুলি ধৰা হয় লিমিটেড তেখেতৰ ইনকাম যিমানেই নহওক কেলৈ এটা নিৰ্দিষ্ট সময়ত আমি সেই আমাৰ যি ইনকাম আয়ক আমি কি বুলি ধৰোঁ লিমিটেড বুলি ধৰোঁ গতিকে দিয়া থকা তেওঁৰ যিখিনি ইনকাম বা তেওঁৰ যিখিনি আয় সেই আয়ৰ জৰিয়তে তেওঁ কি কৰিছে মাত্ৰ এটা দ্ৰব্য ক্ৰয় কৰাৰ ক্ষেত্ৰত ব্যয় কৰিছে যেতিয়া এজন উপভোক্তাই এটা দ্ৰব্যৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ আয় ব্যয় কৰিব তেওঁ কেতিয়া তেওঁ ভাৰসাম্য লাভ কৰিব সেই বিষয়ে এতিয়া অধ্যয়ন কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল এজন উপভোক্তাই তেতিয়াহে ভাৰসাম্য লাভ কৰিব বা সেই কোৱান্টিটিটো কিনিলে তেওঁ ভাৰসাম্য লাভ কৰিব সিংগল কমোডিটিৰ ক্ষেত্ৰত যেতিয়া সেই কমোডিটিটো ক্ৰয় কৰি তেওঁ যিটো উপযোগিতা লাভ কৰিব সেই কমোডিটিটো ক্ৰয় কৰোঁতে যিখিনি ব্যয় হ'ল সেই ব্যয়ৰ যেতিয়া সমান হ'ব
ব্যয়টো সদায় কি হৈ যাব সেই দ্ৰব্যটোৰ দৰটো সমান হ'ব অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে সেই ব্যক্তিজনে বস্তুটো কিনিবৰ কাৰণে যিমান টকা খৰচ কৰিলে বা সেই বস্তুটোৰ যিটো দাম সেই দামৰ লগত কি হ'ব লাগিব সেই বস্তুটো উপভোগ কৰি তেওঁ যিটো উপযোগিতা পাব যাক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ সেই প্ৰান্তিক উপযোগিতাৰ সমান হ'ব লাগিব এই ক্ষেত্ৰত এজন উপভোক্তাই এটা দ্ৰব্যৰ কিমান কোৱান্টিটি ক্ৰয় কৰিব সেই ক্ষেত্ৰত দুটা ফেক্টৰৰ ওপৰত ডিপেন্ড হৈ থাকে প্ৰথমটো ফেক্টৰ হৈছে বস্তুটোৰ দামটোৰ ওপৰত ডিপেন্ড হৈ থাকে আৰু দ্বিতীয়টো ফেক্টৰ হৈছে এক্সপেক্টেড ইউটিলিটি ফ্ৰম ডেট কমোডিটি অৰ্থাৎ সেই কমোডিটিটোৰ পৰা বা সেই বস্তুটোৰ পৰা কিমান তেওঁ আশা কৰিছে উপযোগিতা এই দুটা বস্তুৰ ওপৰত কোৱান্টিটি অফ পাৰ্চেজিং টু ডিপেন্ড হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল এজন উপভোক্তাই তেতিয়াহে ভাৰসাম্য পৰ্যায় লাভ কৰিব যেতিয়া উপভোগৰ পৰা বা সেই দ্ৰব্যটো উপভোগৰ পৰা পোৱা উপযোগিতা প্ৰান্তিক উপযোগিতা দ্ৰব্যটোৰ দৰৰ কি হ'ব সমান হ'ব বা আমি ইয়াক কি বুলি ক'ব পাৰো MUX যদি আমি দ্ৰব্যটো বুলি ধৰি লৈছো x নামৰ দ্ৰব্যটো উপভোগ কৰি তেওঁ যেটো মাৰ্জিনাল ইউটিলিটি পাইছে MUX which is equal to কি হ'ব লাগিব price of x অৰ্থাৎ সেই দ্ৰব্যটোৰ দৰ অৰ্থাৎ তেওঁ যেটো খৰচ কৰিলে সেই খৰচ কৰাৰ পৰা তেওঁ যেটো উপযোগিতা লাভ কৰিব সি সদায় কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া আমি চাওঁ এটা কথা যে আমি জানো এটা দ্ৰব্য উপভোগ কৰি পোৱা যি প্ৰান্তিক উপযোগিতা যাক আমি মাৰ্জিনাল ইউটিলিটি বুলি কওঁ এই মাৰ্জিনাল ইউটিলিটিক আমি কাৰ্ডিনেল ইউটিলিটি এনালাইসিসৰ মতে আমি কি ইউনিট অফ মেজারমেন্ট আমি ব্যৱহাৰ কৰো ইউটাইলস ব্যৱহাৰ কৰো আমি যে এটা দ্ৰব্য উপভোগ কৰি আমি কিমান উপযোগিতা লাভ কৰিছো আমি কওঁ সাপোজ 20 ইউটাইলস ঠিক তেনেদৰে আমি কওঁ 16 ইউটাইলস আৰু এই ইউটাইলসৰ ওপৰত মই আগৰ ক্লাছত তোমালোকক এক্সপ্লেইন কৰি থোৱা আছে হেখিনি তোমালোকে চাই লবা যদি স্কিপ কৰিছা আৰু এতিয়া আমি চাওঁ যে যেহেতু মই কৈ আছো যে সিঙ্গেল কমোডিটিৰ ক্ষেত্ৰত এজন উপভোক্তাই তেতিয়াহে ভাৰসাম্য পাব তেতিয়াহে তেওঁ সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি পাব যেতিয়া তেওঁ দ্ৰব্যটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা আৰু দ্ৰব্যটোৰ দৰ কি হ'ব সমান হ'ব অৰ্থাৎ MUX = PX তেতিয়াহে উপভোক্তাজনে কি পাব ভাৰসাম্য অৱস্থা পাব এতিয়া ইয়াৰ লগতে এটা প্ৰশ্নৰ সৃষ্টি হৈছে কাৰণ আমি জানো যে প্ৰান্তিক উপযোগিতা বা according to the cardinal utility analysis utilityৰ unit of measurement to কি বুলি কোৱা যায় ইউটাইলস আৰু এটা বস্তুৰ দৰ সদায় কি টাৰ্মছত থাকিব মানি টাৰ্মছত অৰ্থাৎ সাপোজ আমি এটা আইসক্ৰীম খাইছো আৰু এই আইসক্ৰীমটোৰ পৰা পোৱা উপযোগিতা হৈছে 20 ইউটাইলস আৰু সেই আইসক্ৰীমটো দাম হৈছে সাপোজ 10 টকা এটা 20 ইউটাইলস আৰু 10 টকা আমি কম্পেয়াৰ কৰিবৰ কাৰণে আমাৰ কি হ'ব প্ৰবলেমৰ সৃষ্টি হ'ব আমি কি দৰে কম্পেয়াৰ কৰিম সমান হৈছে নে নাই হোৱা আমি কেনেকৈ গম পাম কাৰণ ইয়াৰ একক হৈছে ইউটাইলস আৰু বস্তুটোৰ দামটো থাকিব মানিত হয়নে অৰ্থাৎ 10 টকা আৰু ইপিনে 20 ইউটাইলস তে আমি ভাৰসাম্য পাবলৈ হলে মই কি কৈ আছো যে কি হ'ব লাগিব প্ৰান্তিক উপযোগিতাটো যেটো নেকি ইউটাইলসত থাকিব হি কার সমান হ'ব লাগিব বস্তুটো দৰৰ সমান হ'ব লাগিব অৰ্থাৎ যেহেতু আমি কম্পেয়াৰ কৰিম গতিকে প্ৰথম আমাৰ কামটো হ'ব ইউনিট অফ মেজাৰমেন্টটো আমি কি কৰি ল'ব লাগিব একে কৰি ল'ব লাগিব এতিয়া এই কন্তে মই তোমালোকক এটা ফৰ্মুলা দিছো স্ক্ৰিনত তোমালোকে দেখিছা ফৰ্মুলাটো যে মাৰ্জিনাল ইউটিলিটি ইন টাৰ্মস অফ মানি অৰ্থাৎ আমি ইয়াত কি কৰিব লাগিব যে মাৰ্জিনাল ইউটিলিটি আমি ইউটাইলসত মেজাৰ কৰি আছো তাক আমি কি কৰিব লাগিব এতিয়া মানি টাৰ্মসলে নিব লাগিব ফৰ কম্পেৰিজন আমি কম্পেৰিজন কৰিব লাগিব হেকাৰণে আমি মাৰ্জিনাল ইউটিলিটিটো ইউটাইলসৰ পৰা মানিলে নিব লাগিব কেনেকৈ নিম Formula 2 হৈছে যে marginal utility in utiles divided by marginal utility of 1 rupee অৰ্থাৎ আমি marginal utility যোনটো utiles থাকিব তাক আমি marginal utility of 1 rupee marginal utility of 1 rupee means what it is the extra utility obtained when an additional rupee is spent on other goods অৰ্থাৎ
এটা অতিৰিক্ত পইচা আমি যাক এটকা বুলি কওঁ হয় না অতিৰিক্ত এক একক বুলি ক'লে আমি পইচাৰ ক্ষেত্ৰত কি হ'ব এটকা এটকা এটা যেতিয়া আমি বেলেগ এটা দ্ৰব্য ক্ৰয় কৰাত যেতিয়া খৰচ কৰিম তাৰ পৰা যেটো আমি এক্সট্ৰা স্যাটিসফ্যাকশন পাম এক্সট্ৰা যেটো ইউটিলিটি পাম তাকে আমি মাৰ্জিনাল ইউটিলিটি অফ ৰুপি 1 বুলি কৈছো এতিয়া যেতিয়া আমি 20 ইউটাইলস পাইছিলো আৰু আমি কি পাইছো 1 ৰুপিৰে যেতিয়া 20 ইউটাইলস টু ডিভাইড কৰি দিম আলটিমেটলি কি পাম আমি 20 টকা বুজি পাইছা না মই কি ক'ব গৈ আছো অৰ্থাৎ ইয়াক যদি আকৌ সিম্পলি কৰি দিও মই 1 ইউটাইল ইজুকেল 1 ৰুপি এটা ক্লিয়াৰ হৈছে 1 ইউটাইল ইজুকেল 1 টকা গতিকে 20 ইউটাইল ইজুকেল কিমান টকা হ'ব 20 টকা 16 ইউটাইল ইজুকেল কিমান টকা হ'ব 16 টকা এটা ক্লিয়াৰ হৈছে কনসেপ্টটো গতিকে ছাত্ৰ-ছাত্ৰী সকল আমাৰ যেটো কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেস অফ সিঙ্গল কমোডিটি এনালাইসিস বেসিক কন্ডিশন দুটা থাকে বেসিক কন্ডিশন এজন উপভোক্তাই ইকুইলিব্ৰিয়াম পাবলে হলে সিঙ্গল কমোডিটিৰ ক্ষেত্ৰত দুটা কন্ডিশন ফুলফিল কৰিব লাগিব ফাৰ্স্ট কন্ডিশন হৈছে যে বস্তুটোৰ দামৰ লগত বস্তুটো উপভোগ কৰি পোৱা যি মাৰ্জিনাল ইউটিলিটি সমান হ'ব লাগিব 2 নম্বৰত হ'ব লাগিব মাৰ্জিনাল ইউটিলিটি যিমানে উপভোগ কৰি যাম মাৰ্জিনাল ইউটিলিটি সিমানে কি হ'ব কমি কমি আহিব লাগিব অৰ্থাৎ মাৰ্জিনাল ইউটিলিটি ফলস এজ কনজাম্পশন ইনক্ৰিজেস এই দুটা কন্ডিশন যেতিয়া ফুলফিল হ'ব তেতিয়াহে এজন উপভোক্তাই কি কৰিব ভাৰসাম্য পাব পাৰিব আৰু যেহেতু প্ৰথম কন্ডিশনটোত আমি মাৰ্জিনাল ইউটিলিটি of x ইজুকেল বস্তুটোৰ দাম অৰ্থাৎ প্ৰাইস অফ x সমান হ'ব লাগে তাৰ কাৰণে আমি মাৰ্জিনাল ইউটিলিটি যেটো নেকি ইউটাইলছত থাকিব তাক আমি কি টাৰ্মছত লৈ যাব লাগিব মানি টাৰ্মছত লৈ যাব লাগিব আৰু ফৰ্মুলা কি হ'ব মানি টাৰ্মছলে নিয়াৰ ক্ষেত্ৰত 1 ইউটাইল ইজুকেল 1 ৰুপি এটো একেবাৰে সহজ কৰি মই দিছো আৰু যদি আমি অৰিজিনাল ফৰ্মুলাটোলে যাওঁ তেতিয়া হ'ব মাৰ্জিনাল ইউটিলিটি in money terms izukel marginal utility in utiles divided by marginal utility of 1 rupee অর্থাৎ এটকাৰ marginal utility আমি কি কৰিব লাগিব utiles টুক ডিভাইড কৰিব লাগিব আলটিমেটলি কথা এটাই 1 utile izukel 1 rupee of money তে ইয়াক যদি মই তলৰ টেবুলখনৰ জৰিয়তে তোমালোকক ভালদৰে বুজাও বেছি সহজ হ'ব এই টেবুলখনত তোমালোকে দেখিছা আমি x শর্ট অর্থাৎ কমোডিটিটোৰ নাম x লৈছো এই আইসক্রিমও হ'ব পাৰে যিকোনো হ'ব পাৰে ছটা কম আমি কি কৰিছো গুড উপভোগ কৰিছো 6 ইউনিটস অফ x উই কনজিউমড অৰ্থাৎ আমি ছটা গুড উপভোগ কৰিছো 1 2 3 4 5 ছটা টোটাল আৰু আমাৰ সেই বস্তুটো অৰ্থাৎ x নামৰ যেটো দ্ৰব্য সেই দ্ৰব্যটোৰ প্ৰতি এককৰ দাম পাৰ ইউনিট প্ৰাইস অৰ্থাৎ এটাৰ দাম কিমান ৰুপিস 10 অৰ্থাৎ x যেটো দ্ৰব্য যদি আইসক্রিম বুলি ধৰো এটা আইসক্রিমৰ দাম কিমান 10 টকা দুটা আইসক্রিমৰ দাম কিমান হ'ব 20 টকা তিনটা আইসক্রিমৰ দাম কিমান হ'ব 30 টকা হ'ব কিন্তু এই কলমটোত অকল কি দেখুৱা হৈছে প্ৰতি একক আইসক্রিম বা প্ৰতি একক x দ্ৰব্যৰ দাম দেখুৱা হৈছে সেকেন্ড যেটো কলম আমি দেখিছো তাত মাৰ্জিনাল ইউটিলিটি ইউটাইলছত আছে অৰ্থাৎ আমি যেতিয়া প্ৰথমটো x কমোডিটি উপভোগ কৰিছো আমি প্ৰান্তিক উপযোগিতা পাইছো 20 ইউটাইলস পিছৰটো যেতিয়া আমি এটা বেছিকে উপভোগ কৰিলো টোটাল আমাৰ দুটা হল কিন্তু এটা যেতিয়া আমি বেছিকে উপভোগ কৰিলো তাৰ পৰা পাইছো 16 ইউটাইলস দেন 10 ইউটাইলস দেন 4 0 6 এখন সেম টেবুল হয় আগৰ ক্লাছসমূহটো মই এখন টেবুলে লৈছিলো এতিয়া আমি যেহেতু আমাৰ মেইন মোটিভটো হৈছে যে টু ফাইন্ড দ্য কনজিউমাৰ ইকুইলিব্ৰিয়াম অৰ টু ডিটাৰমাইন দ্য কনজিউমাৰ ইকুইলিব্ৰিয়াম গতিকে আমি উপভোক্তাৰ কি চাবলে গৈছো ভাৰসাম্যটো চাবলে যেহেতু গৈ আছো তে ভাৰসাম্য কেতিয়া পাব যেতিয়া বস্তুটোৰ দামৰ লগত মাৰ্জিনাল ইউটিলিটিটো কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ MUX ইজুকেল PX হলেহে আমি কি পাম যে উপভোক্তাই ভাৰসাম্য পাইছে বুলি পাম যেহেতু ছটা বস্তু উপভোগ কৰিছে ছটা ইউনিট উপভোগ কৰিছে ইয়াৰ ভিতৰত কোনটো ইউনিটত তেওঁ কি পাইছে ভাৰসাম্য পাইছে হেতু আমি চাম এতিয়া তাৰ কাৰণে আমি ফাৰ্স্ট
ইউটাইলছৰ পৰা কি কৰিব লাগিব মানিলে আমি ফাৰ্স্ট ইউটিলিটিটো ট্ৰান্সফাৰ কৰি ল'ব লাগিব সো আমি ইয়াৰ যেটো 4 নম্বৰ কলম এই কলমটোত আমি দেখিছো মাৰ্জিনাল ইউটিলিটি ইন ৰুপিস অৰ্থাৎ আমি ইয়াক কি কৰিছো ট্ৰান্সফাৰ কৰিছো কি ফৰ্মুলা ইউজ কৰিছো 1 ইউটাইল ইজ ইকুৱেল ৰূপী 1 আৰু এই ফৰ্মুলা মতে আমি দেখিছো কি হৈছে যেহেতু 1 ইউটাইল ইজ ইকুৱেল এটকা হয় 20 ইউটাইল ইজ ইকুৱেল 20 হ'ব 16 ইউটাইল ইজ ইকুৱেল 16 হ'ব আলটিমেটলি 10 rupees 40 6 অৰ্থাৎ আমি 4 নম্বৰ যেটো কলম সেই 4 নম্বৰ কলমত আমি ইউটাইলছ খিনি কি কৰিছো মানি টাৰ্মছলে ট্ৰান্সফাৰ কৰি ললো এটা আমাৰ কাৰণে এটা সহজ হ'ব আমি এটা চাব লাগিব যে মাৰ্জিনাল ইউটিলিটি ইন মানি টাৰ্মছত আমি যিখিনি পাইছো আৰু ইপিনে প্ৰাইস আমি চাব লাগিব তো ডিফাৰেন্সেস যেটো ফিফথ কলম ডিফাৰেন্স খিনি উলাম যদি ডিফাৰেন্স টু 0 হৈ যায় ইট মিন্স ইকুৱেল হ'ব যদি ডিফাৰেন্স টু পজিটিভ হৈ থাকে হি বুজাব যে আমাৰ মাৰ্জিনাল ইউটিলিটি টু কি হৈ আছে বস্তুটোৰ পৰা আমি বেছিকে পাই আছো আৰু বস্তুটোৰ দামটো কি হৈ আছে কম যদি ডিফাৰেন্স টু নেগেটিভ হৈ যায় ই বুজাব যে মাৰ্জিনাল ইউটিলিটি টু কম আৰু বস্তুটোৰ দামটো বেছি গতিকে আমি যদি 5th নম্বৰ কলমটো চাও 5th নম্বৰ কলমত দেখিছো যে প্ৰথম যেতিয়া ইউনিট 1 আৰু 2 যেতিয়া কনজিউম কৰিছে তে কি হৈছে প্ৰথমতে ডিফাৰেন্সটো আমি 10 পাইছো তাৰ পিছত আমি 6 পাইছো অৰ্থাৎ ই বুজাইছে যে কনজিউমাৰ জনৰ যি বস্তুটো সেৱন কৰি বা উপভোগ কৰি যি উপযোগিতা লাভ কৰিছে সেই উপযোগিতা বস্তুটোৰ দামতকৈ কি হৈছে বেছি হৈ আছে অৰ্থাৎ বস্তুটোৰ দামটো আমাৰ যিমান তাতকৈ বেছিকে আমি কি পাই আছো উপযোগিতা লাভ কৰি আছো আৰু হেতু কাৰণে মানুহজনে কি কৰিব উপভোক্তাজনে উপভোগৰ পৰিমাণ বঢ়াই বঢ়াই গৈ থাকিব আৰু আমি এটা কথা জানো যেতিয়া এজন ব্যক্তিয়ে উপভোগৰ পৰিমাণ বঢ়াই যাব যেহেতু ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি এক্সিষ্ট হৈ আছে এই থিওৰিটোত সেইভাবে কি হ'ব তেওঁৰ উপভোগৰ পৰা পোৱা উপযোগিতা প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে কমি যাব তে প্ৰথম অৱস্থাত 10 আছিল ডিফাৰেন্স আমি দেখিছো পজিটিভ জুনে বুজাইছে যে তেওঁ এটা দ্ৰব্য উপভোগ কৰি যিমান উপযোগিতা পাইছে দামতকৈ 10 গুণ বেছি তেওঁ উপযোগিতা লাভ কৰিছে মানে 10 বেছি হৈ আছে কিন্তু পিছৰবাৰ আমি সেই উপযোগিতা কি দেখিছো 6 বেছি হৈ আছে নো ডাউট বেছি হৈ আছে উপযোগিতা দামতকৈ বেছি হৈ আছে কিন্তু কিমান বেছি হৈছে 6 অৰ্থাৎ পৰিমাণটো কি হৈছে কিন্তু কমি আহিছে দিস ইজ মেইনলি ডিউ টু দা এক্সিস্টেন্স অফ দি ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি যেতিয়া আমি 3 নম্বৰ ইউনিটটো তেওঁ কনজিউম কৰিছে সেই ক্ষেত্ৰত আমি দেখিছো তেওঁ মাৰ্জিনাল ইউটিলিটি ইন টাৰ্মছ অফ মানি দ্ৰব্যটো সেৱন কৰি কিমান 10 টকা আৰু বস্তুটোৰ দামো কিমান 10 টকা আলটিমেটলি देयर इज नो ডিফাৰেন্স ইট মিন্স দুটা সমান হৈ গল অৰ্থাৎ বস্তুটোৰ দাম আৰু বস্তুটোৰ পৰা উপভোগ কৰি পোৱা উপযোগিতা কি হৈ গল 3 নম্বৰ ইউনিটত কি হৈছে সমান হৈছে অৰ্থাৎ এইটোৱে পইণ্ট যত উপভোক্তাজনে কি পাইছে ভাৰসাম্য অৱস্থা লাভ কৰিছে আৰু আমি ইয়াক কি বুলি ক'ব পাৰো সৰ্বাধিক পৰ্যায়ত তেওঁ সন্তুষ্টি লাভ কৰিছে যদি এই সন্তুষ্টি লাভ কৰাৰ পিছতো তেওঁ যদি আৰু ইউনিটস যদি কনজিউম কৰে সাপোজ 4 নম্বৰ ইউনিটস টু যেতিয়া কনজিউম কৰিছে তেতিয়া আমি দেখিছো তেওঁ -6 হৈছে ডিফাৰেন্স আৰু তাৰ পিছত আমি দেখিছো ডিফাৰেন্সটো বাহি বাহি গৈছে -10 -16 ইয়াৰ অৰ্থ এইটোৱে যেটো ল অফ ডিমিনিশিং আছে অৰ্থাৎ মাৰ্জিনাল ইউটিলিটি টু ফলস হৈ যাব যিমানে কনজাম্পশন ইনক্ৰিজ হৈ যাব তো গতিকে যিমানে কনজাম্পশন ইনক্ৰিজ হৈ গৈছে নেগেটিভত থকা ডিফাৰেন্সও ইনক্ৰিজ হৈ গৈ আছে আৰু ইয়াৰ অৰ্থ এটাই নেগেটিভটো অৰ্থ এটাই যে আমি দ্ৰব্যটো উপভোগ কৰি পোৱা যি উপযোগিতা সেই উপযোগিতা কি হৈছে দ্ৰব্যটোৰ দৰতকৈ বহুত কম আৰু হেতু কাৰণে কি হ'ব এতিয়া উপভোক্তাজনে আৰু উপভোগ কৰিবলৈ নিবিচাৰিব তেওঁ যেহেতু নেগেটিভ পাইছে অৰ্থাৎ তেওঁ যেহেতু উপযোগিতা কি হৈছে দ্ৰব্যৰ দৰতকৈ কম হৈ আছে তেওঁ কি কৰিব কোনটো ষ্টেজত থাকিবলৈ বিচাৰিব 3 নম্বৰ ইউনিট কনজাম্পশনত আৰু 3 নম্বৰ ইউনিট কনজাম্পশনতে উপভোক্তাজনে কি পাব সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এটোৰ পৰা এটো শিকিলো যে এজন উপভোক্তাই তেওঁৰ বিভিন্ন ইউনিট কনজাম্পশন কৰিব পাৰে কিন্তু তেওঁ সকলো ইউনিট কনজাম্পশনতে
সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ নকৰে তেওঁ অকল সেই পইণ্টটোত বা সেই ইউনিট কনজাম্পচনটোত সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিব যিটো পইণ্টত বা যি ইউনিটত তেওঁ মাৰ্জিনেল ইউটিলিটি মানে উপভোগৰ পৰা পোৱা যি মাৰ্জিনেল ইউটিলিটি আৰু বস্তুটোৰ দৰৰ কি হ'ব সমান হ'ব সেই জেগাকণত বা সেই ঠাইকণত তেওঁ কি হ'ব সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিব অৰ্থাৎ MUX must be equal PX তেতিয়া তেওঁ কি পাব সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিব যদি MUX is greater than PX হয় অৰ্থাৎ ইউটিলিটিটো যদি বেছি হয় তেওঁ কি কৰিব কনজিউম কৰি কৰি গৈ থাকিব আৰু তেওঁ যিমানে কনজিউম কৰিব আল্টিমেটলি কি হ'ব তেওঁ ইউটিলিটিটো ডিক্লাইন হ'ব আকৌ আল্টিমেটলি MUX is equal PX হ'ব ঠিক তেনেদৰে যদি MUX less than PX হয় অৰ্থাৎ ইউটিলিটিটো যদি দৰতকৈ কম হয় তেতিয়া তেওঁ কি হ'ব উপভোগ কৰা বন্ধ কৰিব আৰু যেতিয়া তেওঁ উপভোগ কৰা কমাই দিব তেতিয়া আল্টিমেটলি আকৌ উপযোগিতা পৰিমাণ বৃদ্ধি পায় MUX আৰু PX সমান হ'ব ইয়াক আমি চিত্ৰৰ জৰিয়তে বৰ্ণনা কৰিব পাৰোঁ তো চিত্ৰত তোমালোকে দেখিছা আমাৰ যেটো মাৰ্জিনেল ইউটিলিটি ৰেখা x দ্ৰব্যৰ ক্ষেত্ৰত হি ডাউনৱাৰ্ড স্লোপিং হৈছে আৰু এটো আমি গম পাওঁ ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটিৰ কাৰণে ৰেখাডাল x অক্ষৰ তললৈ নামি যায় আৰু ইয়াত আমি দেখিছো আমাৰ যিডাল ডৰ ৰেখা হে ডৰ ৰেখাডাল হৰাইজন্টেল এডাল ষ্ট্ৰেইট লাইন দেখাইছে অৰ্থাৎ সমান্তৰাল এডাল ৰেখা x অক্ষৰ দৰে এডাল সমান্তৰাল ৰেখা জুনে কি হৈছে ৰেখাডাল সমান্তৰাল এই কাৰণে হৈ আছে কাৰণ ইয়াত কি হৈছে ডৰটো কি হৈ আছে ফিক্সড হৈ আছে ₹10 পাৰ ইউনিট গতিকে ৰেখাডালু কি হৈ আছে হৰাইজন্টেল হৈ আছে PIC যিডাল ৰেখা আৰু ইয়াত আমি দেখিছো আমাৰ যিডাল MUX ৰেখাডাল যেতে তললৈ নামি আহিছে তেতে ডৰ ৰেখাডালক ই বিন্দুত কাটিছে আৰু যেহেতু আমি জানো যেতিয়া দুডাল ৰেখাই কটাকটি কৰে সেই বিন্দুটোত ৰেখা দুডালৰ ভ্যালু বা ৰেখা দুডালৰ মূল্য কি হৈ পৰে সমান হৈ পৰে অৰ্থাৎ ই বিন্দুত কি হৈ পৰিছে ডৰ ৰেখা আৰু মাৰ্জিনেল ইউটিলিটি x দ্ৰব্যৰ যিডাল ৰেখা সমান হৈ গৈছে আৰু যেহেতু সমান হৈছে MUX আৰু PX ৰেখা দুডাল ইয়াৰ অৰ্থ হৈছে ইয়াত কি পাইছে উপভোক্তাজনে সৰ্বাধিক পৰ্যায়ৰ সন্তুষ্টি লাভ কৰিছে আৰু কনজিউমাৰজনে ইকুইলিব্ৰিয়াম ষ্টেজ লাভ কৰিছে যেতে ই বিন্দুৰ পৰা হি তললৈ নামি আহিছে তে আমি দেখিছো প্ৰাইস ৰেখাডালৰ তললৈ গুচি গৈছে ই বিন্দুৰ লেফট সাইডে যদি আমি চাবলৈ যাওঁ প্ৰাইস ৰেখাডালৰ ওপৰত থাকে আমাৰ মাৰ্জিনেল ইউটিলিটি ৰেখাডাল যেহেতু ওপৰত থাকে তাৰ অৰ্থ হৈছে যে হি MUX is greater than PX হেকাৰণে উপভোগৰ পৰিমাণ বহাই বহাই গৈ আছিল ই বিন্দুত ভাৰসাম্য পায় আৰু ই বিন্দুৰ পিছত যেতিয়া ই ৰেখাডাল তললৈ নামি আহে আমি দেখিছো যে আমাৰ ডৰ ৰেখাডাল ওপৰত থাকে আৰু মাৰ্জিনেল ইউটিলিটি ৰেখাডাল তলত থাকে ইয়াৰ অৰ্থ এটাই হৈছে যে দামটো বেছি হৈ যায় আৰু তাৰ পৰা পোৱা ইউটিলিটি কমি যায় আৰু এনেকুৱাটা ষ্টেজত আমি সেটিয়েটি পইণ্ট পোৱাৰ পিছত যেতিয়া ৰেখাডাল আৰু তললৈ গুচি যায় তেতিয়া আমি নেগেটিভ ষ্টেজ পাওঁ আল্টিমেটলি এই কন্ডিশনটো এজন উপভোক্তা থাকিব নোৱাৰে নেগেটিভ ষ্টেজত আৰু ওপৰৰ কন্ডিশনত অৰ্থাৎ ই বিন্দুৰ লেফট সাইডতো এজন উপভোক্তা থাকিব নোৱাৰে হি যদিও থাকে ব্যক্তিজন যদিও থাকিব কিন্তু তেওঁ উপভোগৰ পৰিমাণ বহাওতে বহাওতে আল্টিমেটলি ই পইণ্টত আহি পায় ঠিক তেনেদৰে যদি ই বিন্দুৰ ৰাইট সাইডতো এজন উপভোক্তা থাকে তে উপভোগৰ পৰিমাণ যেহেতু নেগেটিভ হৈ যায় ইউটিলিটিটো কমাওতে কমাওতে তেওঁ আকৌ কি হৈ যায় উপযোগিতা বৃদ্ধি পায় ই বিন্দুত আহি পৰে গতিকে ছাত্ৰ-ছাত্ৰী সকল ই হৈছে সেই বিন্দু যি বিন্দুত এজন উপভোক্তাই একক দ্ৰব্যৰ ক্ষেত্ৰত ভাৰসাম্য লাভ কৰে অৰ্থাৎ এট পইণ্ট ই কনজিউমাৰ attain his maximum level of satisfaction or we can say that consumer is in equilibrium at point E in case of single commodity আগতিকে ছাত্ৰ-ছাত্ৰী সকল আজিৰ যেটো টপিক আছিল অতিকে গুৰুত্বপূৰ্ণ এটি বিষয় আছিল যে এজন উপভোক্তাই এটা দ্ৰব্য সেৱনৰ ক্ষেত্ৰত কেতিয়া কি লাভ কৰিব ভাৰসাম্য অৱস্থাটো লাভ কৰিব গতিকে দুটা কন্ডিশন আছিল যেতিয়া হে দ্ৰব্যটোৰ দৰ আৰু হে দ্ৰব্যটোৰ পৰা উপভোগ কৰিব উপযোগিতা প্ৰান্তিক উপযোগিতা সমান হ'ব লগতে প্ৰান্তিক উপযোগিতা উপভোগৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে যেতিয়া হ্ৰাস পাব তেতিয়া এই দুটা কন্ডিশন যেতিয়া ফুলফিল হ'ব তেতিয়া এজন উপভোক্তাই একক দ্ৰব্যৰ ক্ষেত্ৰত ভাৰসাম্য লাভ কৰিব আৰু তোমালোকে যদি অভিধাৰণাৰ কথা জানিব বিচাৰা তে মই
মই কৈ থওঁ যে এই থিওৰিটো বা এই সিঙ্গল কমোডিটি যেটো এনালাইসিস ই সম্পূৰ্ণৰূপে ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটিৰ ওপৰত বেসড কৰি আছে ই সম্পূৰ্ণৰূপে আমি ইয়াত ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিটো ইয়াত আমি ব্যৱহাৰ কৰিছো গত সেই কাৰণে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ যিখিনি অভিধাৰণা আছিল সেই গোটেইখিনি অভিধাৰণাই এই বিধিৰ ক্ষেত্ৰতো কি হয় প্ৰযোজ্য হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি যি আমি পঢ়িলো সিঙ্গল কমোডিটিৰ ক্ষেত্ৰত কি দৰে এজন উপভোক্তাই ভাৰসাম্য লাভ কৰিব পাৰে ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম যে কেনেদৰে দুটা দ্ৰব্য যেতিয়া থাকে দুটা দ্ৰব্য উপভোগ যেতিয়া কৰে এজন উপভোক্তাই কি দৰে ভাৰসাম্য লাভ কৰে হেতু আমি পঢ়িম ইয়াৰ পিছৰ ক্লাছত ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ কওঁ তোমালোকক যে মোৰ ক্লাছসমূহ চাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা ধন্যবাদ